জ্যোতি ফুকন, সীমা দাস, নয়নমণি বড়ু, সুমি তামুলী। সমগ্র অসমত বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে আৰ্থিক সহায় লাভ কৰিছে। লখিমপুৰ জিলাত ইতিমধ্যে বহুকেইটা পৰিয়াল উপকৃত হৈছে। আজি সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হোৱা 5টা পৰিয়ালক মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতে দামী চেক প্ৰদান কৰিব। মই প্ৰথমগৰাকী বিপদ হালদাৰ, উপমন্য দলে ইনচাৰ আলী, মুনুমিলি, পদ্মেশ্বৰ নৰহ দামী চেক প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ লগে লগে আজি কাৰ্যসূচীৰ ইমান ৰেচন কাৰ্ডৰ দামী প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমগৰাকী ৰেণুকা বৰুৱা, তুষ্টি নেওগ, প্ৰিয়ংকা চেত্ৰী, শৰ্মা, ৰূপালী পায়ে, অমৃতা কুজুৰ। ইয়াৰ পাছতে আমি ইমানে মই কাম কৰাৰ শক্তি পাম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এনেকৈ এখন নতুন অসম নিৰ্মাণৰ বাবে আগবাঢ়ি যাব পাৰোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি বিশেষকৈ মই দায়িত্ব লোৱাৰ পিছত 2021 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় 5,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিল, প্ৰায় 2000 হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ। প্ৰায় 400তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছোঁ বা মানুহৰ ওপৰত কঠোৰ হৈছোঁ, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে 2026 চনৰ আগতে আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰাত সফল। ছাৰ, ৰাজনৈতিক দলসমূহে আন্দোলন পৰিহাৰ কৰিব লাগে বুলি আপুনি কৈছিল, কিন্তু কালি বিজেপি দলেতো ক'তো আন্দোলন কৰা নাই। বিজেপি দলে মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকুটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। গতিকে আজি প্ৰতিদিনৰ হেডলাইনটোৱে ভুল হৈছে।
আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বত মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে, তেনেকুৱা এইটোতো আন্দোলন নহয়। গতিকে এইটো এটা, যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। এই মিডুল ইছলামৰ চাকৰি বিচাৰিছে দৰখাস্ত কথাটো হ'ল যে যিকোনো মৃত্যুৱে দুখদায়ক, কিন্তু অসম চৰকাৰৰ হাতত কোনোবা এজন ব্যক্তিক আমি চৰকাৰী চাকৰি দিয়াৰ আগতে পুলিচৰ অনুসন্ধান আৰু গোটেই ঘটনাটোৰ তদন্ত হ'ব লাগিব। তদন্তৰ পিছতহে আমি গম পাম যে মৃত্যুৰ কাৰণ কি। কাৰণ ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আইনগতভাৱে, এনেই মই জনাটো বেলেগ কথা, কিন্তু যেতিয়ালৈকে তদন্ত শেষ নহ'ব তেতিয়ালৈকে আইনগতভাৱেতো আমি নুবুজিম। যদি পুলিচৰ ভুল আছে তদন্তত ওলায়, তেতিয়া নিশ্চয় আমি তেওঁলোকক চৰকাৰী চাকৰি বা ক্ষতিপূৰণ দিব পাৰিম। কিন্তু যেতিয়ালৈকে বিষয়টো তদন্ত হৈ থাকিব তেতিয়ালৈকে এই বিষয়ে কমেণ্ট দিয়াটো ঠিক। আৰু এটা কথা আছে, হাতীয়ে মানুহ মাৰিলে কম্পেনচেশ্যন পায়, কিন্তু শেহতীয়াকৈ বন ধাৱৰীয়ে বিহালীত এটা অপৰাধ কৰিছে, আজি বাঘে মানুহ মাৰিছে কলিয়াবৰত, সেইটো কম্পেনচেশ্যনৰ ব্যৱস্থা পাব, সেইটো কম্পেনচেশ্যন পাব, তেনেকুৱা নোপোৱাটো কোনো কথা নাই, মই চাই দিম। হ'ব।